এগৰাকী বেশ্যাৰ আত্মকথা, এজন ব্ৰাহ্মণৰ দৃষ্টিত কোৰাণ, ঠেঙাল কছাৰী, জীৱন আৰু সংস্কৃতি ইত্যাদি কেইবাখনো জনপ্ৰিয় কিতাপ ৰচনা কৰা লেখক মুকুট শৰ্মা আজি আমাৰ অতিথি হিচাপে আছে। গতিকে স্বাগতম জনাইছোঁ সকলোকে চেলিব্ৰিটিজ ইনচাইডাৰলৈ। আৰু আজি আহক আমি কথা পাতোঁ লেখক মুকুট শৰ্মাৰ সৈতে। মুকুট শৰ্মা ছাৰ, আপোনাক স্বাগতম জনাইছোঁ আমাৰ ইউটিউব চেনেল চেলিব্ৰিটিজ ইনচাইডাৰলৈ। আৰু প্ৰথমতে আপোনাৰ পৰা জানিব বিচাৰিছোঁ, লকডাউনৰ সময়ছোৱাত আপুনি ঘৰত কিদৰে ব্যস্ত হৈ আছে আৰু লেখা মেলা বা তেনেধৰণৰ কামসমূহ আপুনি কৰিছেনে নাই? নমস্কাৰ, আপোনালোক আটাইলৈকে মই মোৰ শ্ৰদ্ধা নিবেদন কৰিছোঁ। আপোনাৰ যিটো প্ৰথম প্ৰশ্ন, সেই প্ৰশ্নটোৰ উত্তৰটো আচলতে এটা জটিল প্ৰশ্ন। কাৰণ লকডাউনৰ এই সময়ছোৱা ঘৰত কিদৰে ব্যস্ত হৈছোঁ আৰু কেনেধৰণে লিখা পঢ়া কৰিছোঁ। আচলতে আমি খুব টাইট চিডিউলত চলি থকা মানুহ। ৰাতিপুৱাৰ পৰা ৰাতি 10-11 বজালৈকে আমি প্ৰায় মেইল, মিটিং, সভা সমিতি, লিখা পঢ়া বা বিভিন্ন সামাজিক কামত আমি সদায় নিজকে ব্যস্ত কৰি ৰাখোঁ। স্বাভাৱিকতে লকডাউনৰ সময়ছোৱাত এই সকলো কথা বাদ দি যেতিয়া ঘৰৰ ভিতৰত থাকিবলগীয়া হৈছে, এইটো এটা বৰ কষ্টকৰ কাম বুলি মই অনুভৱ কৰিছিলোঁ। আৰু প্ৰথম সময়ছোৱাৰ কেইটামান দিন অন্তত মোৰ কাৰণে বৰ যন্ত্ৰণাদায়ক হৈ পৰিছিল। কিন্তু মই এই যন্ত্ৰণাটোকে সুখলৈকেনো কেনেকৈ ৰূপান্তৰিত কৰিব পাৰি, তাৰ কাৰণে মই কিছু কিতাপ পত্ৰ মোৰ আছিলেই ঘৰত, আৰু কিছু নতুন কিতাপ পত্ৰ গোটাই লৈ মই কিছু অধ্যয়ন কৰাৰ কাৰণে, ছাবজেক্ট অনুসৰি অধ্যয়ন কৰাৰ কাৰণে প্ৰচেষ্টা এটা হাতত ল'লোঁ। আৰু তাৰ কাৰণে মোৰ এই যিটো লকডাউনৰ সময়ছোৱা, আচলতে এই সময়ছোৱা মোৰ কাৰণে খুব অমৃতময় হৈ পৰিল। আৰু এই অমৃতময় সময়ছোৱাত মই অসমৰ কেইবাটাও বিষয়ত, জাতীয়তাবাদৰ পৰা আৰম্ভ কৰি বিভিন্ন দিশলৈকে মই কেইবাটাও দিশত আচলতে অধ্যয়ন কৰিবৰ কাৰণে সুযোগ পালোঁ। বিশেষকৈ এই সময়ছোৱাত মোৰ কেইবাটাও লিখা মেলাৰ কিছু কাম কৰিবলগীয়া আছিলে। সেই কামবিলাকৰ ভিতৰত প্ৰথমতেই মই এখন কিতাপ লিখি শেষ কৰিছোঁ ইতিমধ্যে। সেই কিতাপখন হৈছে অসমলৈ বাংলাদেশী নাগৰিকৰ অবৈধ অনুপ্ৰৱেশ বা প্ৰব্ৰজন। এই দুইটা বিষয়কে সামৰি অনুপ্ৰৱেশৰ ওপৰত মই এখন কিতাপ ইতিমধ্যে লিখি শেষ কৰিছোঁ। দ্বিতীয় আৰু এখন কিতাপ, আপোনালোকে জানে যে গোটেই অসমৰ কলাকৃষ্টিসমূহৰ ভিতৰত ওজাপালি অন্যতম। এই ওজাপালিৰ ৰম্যভূমি হ'ল দৰং জিলা, আৰু দৰং জিলাৰ ভিতৰতে আটাইতকৈ প্ৰাচীনতম এই কলাবিধৰ উৎপত্তিস্থল হ'ল ব্যাসপাৰা। আৰু এই ব্যাসপাৰাৰ যি ওজাপালি, শুকনান্নী আৰু ব্যাসৰ ওজাপালি, এই দুইটা ওজাপালিৰ সাদৃশ্য আৰু বৈসাদৃশ্য, কি কি ক্ষেত্ৰত সাদৃশ্য আছে, কি কি ক্ষেত্ৰত বৈসাদৃশ্য আছে, সেই সম্পৰ্কে এখন কিতাপ ইতিমধ্যে মই লকডাউনত লিখি শেষ কৰিলোঁ। তৃতীয় আৰু এখন কিতাপ মই দেখিছোঁ যে আমি বিভিন্ন বিষয়ত যদিও কিতাপ লিখিছোঁ, নিজৰ গাঁওখনৰ যিটো বুৰঞ্জী, সেইটো আমাৰ জনাৰ কাৰণে খুবেই প্ৰয়োজন। আমাৰ নতুন প্ৰজন্মই নিজৰ গাঁওখনক বা নিজৰ অঞ্চলটোক ভালদৰে নাজানে বা নুবুজাৰ ফলত তেওঁলোকে বহু কথা জনাৰ পৰা বঞ্চিত হৈ থাকে। সেইকাৰণে মই স্বৰ্ণীল ব্যাসপাৰা আৰু বৰ্ণিল ব্যাসপাৰা এই শিৰোনামেৰে মই মোৰ তৃতীয়খন কিতাপৰ কাম ইতিমধ্যে সমাপ্ত কৰিছোঁ। আৰু এই কিতাপখনত মোৰ গাঁওখনৰ সমগ্ৰ বুৰঞ্জী ইয়াত সন্নিৱিষ্ট কৰা হৈছে। আৰু এতিয়া মই লিখিবৰ কাৰণে আৰম্ভণি কৰিছোঁ, আৰু মই ভাবিছোঁ যে লকডাউনৰ এই সময়ছোৱাত মই শেষ কৰিব পাৰিম এই কিতাপখনো। আৰু এই কিতাপখন হৈছে পথৰুঘাটৰ কৃষক বিদ্ৰোহৰ ওপৰত। পথৰুঘাটৰ কৃষক বিদ্ৰোহক আমি সকলোৱে জানো যে ই অসমৰ জালিয়নাবাগ বুলি আমি কওঁ। এই অসমৰ জালিয়নাবাগক কিন্তু সৰ্বভাৰতীয় প্ৰেক্ষাপটত দাঙি ধৰাত আমি আচলতে ব্যৰ্থ হৈছোঁ বুলি ক'ব লাগিব। আৰু সেইকাৰণেই পথৰুঘাট ৰণৰ সকলো দিশ সামৰি এখন কিতাপ লিখাৰ পৰিকল্পনা মোৰ বহুদিনীয়া আছিল। আৰু সেই পৰিকল্পনাটোকে বাস্তৱত ৰূপ দিয়াৰ কাৰণে এই লকডাউনে মোক সুবিধা কৰি দিছে। আৰু সেই কিতাপখন বৰ্তমান মই লিখি আছোঁ। আৰু এনেধৰণেই মই লিখা মেলাৰ জৰিয়তে এই সময়খিনি মই পাৰ কৰিছোঁ। আৰু মই ৰাতিপুৱা 5 বজাতেই উঠি এই যে পঢ়া শুনাত লাগিলোঁ, নিত্য নৈমিত্তিক কামখিনিত বাদ দি ৰাতি 11:30 বজালৈকে মই আচলতে পঢ়াৰ এটা অভ্যাস গঢ়ি তুলিছোঁ। আৰু এনেদৰেই মই লকডাউনৰ সময়ছোৱাত কেইবাখনো কিতাপ আচলতে লিখি উলিয়াব পাৰিম বুলি ভাবিছোঁ।
আৰু অনাগত সময়ছোৱাত পথৰুঘাটৰখনেই নহয় আৰু এখন কিতাপ মই কৰিব পাৰিম বুলি আশা ৰাখিছোঁ। হয় ছাৰ, আপুনি লকডাউনৰ সময়খিনি ইমান সুন্দৰকৈ ব্যৱহাৰ কৰিছে আৰু সেই কথাখিনি গম পাই হয়তো দৰ্শকসকলেও উপকৃত হ'ব। আৰু আপোনালৈ শুভকামনা জনাইছোঁ। লকডাউনৰ সময়ত আপুনি কেইবাখনো কিতাপ লিখি সম্পূৰ্ণ কৰিছে বা এতিয়া আকৌ নতুন কিতাপ লিখাৰ আপুনি পৰিকল্পনা কৰিছে। গতিকে শুভকামনা জনাইছোঁ। আপোনাৰ প্ৰত্যেকখন কিতাপেই দৰ্শকে আঁকোৱালি লওক, দৰ্শকে ভাল পাওক। আৰু এইবাৰ জানিব বিচাৰিছোঁ ছাৰ, অসমত লকডাউনৰ প্ৰভাৱ কেনেধৰণে পৰিব বুলি আপুনি ভাবে? লকডাউনে আচলতে কেইবাটাও দিশত অসমৰ ওপৰত প্ৰভাৱ পেলাব বুলি মোৰ এটা নিজস্ব ধাৰণা গঢ় লৈ উঠিছে। বিশেষকৈ আমি যদি লকডাউনৰ প্ৰভাৱত ভৱিষ্যতে অসমত হ'ব পৰা যিটো সম্ভাৱ্য বিপদ বা কি হ'ব পাৰে সেই কথাটো চাওঁ, তাৰ দুটা দিশ আছে। এটা হ'ল পজিটিভ, এটা হ'ল নেগেটিভ। এটা ধনাত্মক, এটা ঋণাত্মক। ঋণাত্মকটো আপোনালোকে গমেই পাইছে, চবেই গম পাইছে, মই নিজেও গম পাইছোঁ বা সকলোৱে আমি গম পাইছোঁ যে শিক্ষা, দীক্ষা, অৰ্থনীতি, ব্যৱসায়, বাণিজ্য সকলো দিশত আমি লুজাৰ হৈছোঁ, লুজাৰ হ'ব লাগিব। অৰ্থাৎ অৰ্থনীতিত এটা সাংঘাতিক পাধমাৰ আহিব। এইটোৱে আমাক লোকচান কৰিব পঢ়া শুনা সকলো ক্ষেত্ৰত। আনকি আমি যিসকল লিখা মেলা কৰা মানুহ আছোঁ, যিসকলে কিতাপ পত্ৰৰ ব্যৱসায়ৰ লগত জড়িত, এইখিনি মানুহৰতো আৰু সাংঘাতিক অৱস্থা হ'ব। বিশেষকৈ অসমীয়া ভাষাৰ আৰু সাহিত্য চৰ্চাৰ ক্ষেত্ৰত এটা বিৰাট প্ৰত্যাহ্বানৰ আমি যে সন্মুখীন হ'ব লাগিব অহা দিনবিলাকত, এইটো কিন্তু খাটাং। কিয়নো আজি এই সময়ছোৱাত মানুহে কোনো নতুন কিতাপ পত্ৰ উলিয়াব পৰা নাই, কিতাপৰ ডিষ্ট্ৰিবিউশ্যন হোৱা নাই, পঢ়ুৱৈয়ে কিতাপ নিব পৰা নাই। গতিকে এটা সাংঘাতিক জটি আহি পৰিছে। এনেও আমাৰ অসমীয়া ভাষা সাহিত্যৰ ওপৰত এচটা ক'লা মেঘ ইতিমধ্যে উৰি ফুৰিছে, আপোনালোকে দেখিবলৈ পাইছে। যে তাৰ মাজতো আকৌ লকডাউনটো এনেকুৱা এটা প্ৰভাৱ বিস্তাৰ কৰিলে যে মানুহৰ পঢ়াৰ মুদাটো গোটেই মাৰিব যেন পাইছোঁ। এইটো হৈছে নেগেটিভ দিশ। পজিটিভ দিশটো হৈছে এইটো যে আমি যিহেতুকে অসমখন এখন অন্যান্য ৰাজ্যতকৈ আমি অলপ সুকীয়া, আমাৰ যথেষ্ট কুটিশিল্প বা গ্ৰাম্য অৰ্থনীতিত আমি আচলতে স্বাৱলম্বী, কিন্তু আমাৰ মানুহে কাম নকৰে। কিন্তু এই মুহূৰ্তত যদি আমি দক্ষতাৰ ওপৰত গুৰুত্ব দিওঁ, আমি যদি কুটিৰ শিল্পৰ ওপৰত গুৰুত্ব দিওঁ, কৃষি কৰ্মত আমি গুৰুত্ব দিওঁ, আৰু চৰকাৰে যদি প্ৰপাৰ গাইডেঞ্চ দিয়ে, তেতিয়াহ'লে দেখিব যে অসমৰ অৰ্থনৈতিক বুনিয়াদটো কিন্তু শেষ হৈ নাযায়, আৰু বৰঞ্চ অসমৰ যিটো অৰ্থনৈতিক বুনিয়াদ ই এটা নতুন ৰূপত গতি লাভ কৰিব। আজি অসমত হাজাৰ হাজাৰ বিঘা কৃষিভূমি এনেই পৰি আছে, হাজাৰ হাজাৰ বিঘা মাটি অৰ্থাৎ পুখুৰী, পথিত, জলাশয় এনেই পৰি আছে। সেইবিলাকত যদি চৰকাৰে এটা নিৰ্দিষ্ট কাৰ্যসূচী লয়, নিৰ্দিষ্ট কাৰ্যসূচীৰ জৰিয়তে যদি মীন পালনকে ধৰি, কৃষি কৰ্মকে ধৰি বিভিন্ন ক্ষেত্ৰত এই দক্ষ মানুহবিলাকক বাছনি কৰি তেওঁলোকক যদি কাম কৰাৰ এটা সুবিধা কৰি দিয়ে, তেতিয়া দেখিব যে আমাৰ যিসকল ল'ৰা ইতিমধ্যে ঘূৰি আহিছে, 4-5 হাজাৰ টকা বা 10 হাজাৰ টকাত কাম কৰাৰ কাৰণে আৰু মাদ্ৰাজলৈ যাব নালাগে, সেই মানুহবিলাকে অসমতেই থাকি তেওঁলোকে নিজৰ জীৱিকা উপাৰ্জন কৰিব পাৰিব। গতিকে লকডাউনে আমাক আচলতে দুটা দিশ দিছে, এটা নেগেটিভ আৰু পজিটিভ। নেগেটিভটো নেগেটিভেই, আৰু পজিটিভ দিশটোক আমি যদি কিছু ভালকৈ খামোচ মাৰি ধৰি আগবাঢ়ি যাব পাৰোঁ, তেতিয়াহ'লে আমি দেখিবলৈ পাম যে কৰোণাই আমাক আচলতে বৰ বেছি উৎপাত কৰিব নোৱাৰিব, বৰঞ্চ কৰোণাক আমি প্ৰতিহত কৰিবৰ কাৰণে সক্ষম হ'ম। অসমত লকডাউনৰ প্ৰভাৱৰ বিষয়ে আপুনি ইমান কম সময়ৰ ভিতৰতে খুব সুন্দৰকৈ বিশ্লেষণ কৰিলে, আৰু তাৰ বাবে দৰ্শকসকলো যথেষ্ট উপকৃত হ'ব, আৰু ময়ো যথেষ্টখিনি জানিবলৈ সক্ষম হ'লোঁ। আৰু এইবাৰ জানিব বিচাৰিছোঁ, আপোনাৰ কেইবাখনো জনপ্ৰিয় কিতাপ আছে বা আপুনি কেইবাখনো কিতাপ আপুনি লিখিছে, আৰু তাৰ মাজত আপোনাৰ আটাইতকৈ প্ৰিয় কিতাপ কোনখন? আৰু লগতে জানিব বিচাৰিছোঁ, এজন ভাল সাহিত্যিক হ'বলৈ কি কৰিব লাগে বা কি কৰা উচিত? মই লিখা মোৰ প্ৰিয় কিতাপ কোনখন? এইটো এটা বৰ জটিল প্ৰশ্ন, আৰু তাৰ উত্তৰটো বৰ পোনপটীয়াভাৱে দিব পৰা নাযায়। পোনপটীয়াভাৱে এইকাৰণে দিব পৰা নাযায়, এগৰাকী মাকক যদি সোধা হয় যে আপোনাৰ 5টা সন্তান, তাৰে কোনটো সন্তান আপোনাৰ আটাইতকৈ প্ৰিয়, কোনো মাকে কেতিয়াও ক'ব নোৱাৰিব যে এইজন বা এইটো ল'ৰা বা এইটো ছোৱালী মোৰ আটাইতকৈ প্ৰিয়। মাকে ক'ব মোৰ গোটেইকেইটা ল'ৰা ছোৱালীয়ে মোৰ বুকুৰ কুটুম। তেনেধৰণে মই ভাবোঁ এজন লিখকৰ কাৰণে
তেওঁ লিখা সমগ্ৰ কিতাপেই তেওঁৰ কাৰণে প্ৰিয়। আৰু মোৰ দৃষ্টিত মই এতিয়ালৈকে যিমানখিনি কিতাপ কৰিছোঁ সেই কিতাপখিনিৰ ভিতৰত প্ৰত্যেকখন কিতাপেই মোৰ কাৰণে সবাতোকৈ প্ৰিয়। গতিকে মই ক'ম যে মোৰ সকলো সৃষ্টি মোৰ সদায়েই প্ৰিয়। তাত মই কোনোখন গ্ৰন্থকেই আগস্থান দিব নোৱাৰোঁ আৰু কোনোখন গ্ৰন্থকেই মই পিছুৱাই নিব নোৱাৰোঁ। ই মোৰ সন্তান, সি ভাল হওক বেয়া হওক তাক মই মোৰ যত্নৰে লালিত পালিত কৰিছোঁ। গতিকে মোৰ সন্তান মোৰ কাৰণে সদায়েই প্ৰিয়। আৰু ভাল সাহিত্যিক হ'বৰ কাৰণে যিটো প্ৰশ্ন কৰা হৈছে যে ভাল সাহিত্যিক হ'বৰ কাৰণে কি কৰিব লাগিব? ভাল সাহিত্যিক হ'বৰ কাৰণে প্ৰথম প্ৰাথমিক চৰ্তটোৱে হ'ল মানুহে প্ৰচুৰ অধ্যয়ন কৰিব লাগিব। অধ্যয়ন নকৰিলে আচলতে কোনো সাহিত্য ভাল সাহিত্যৰ সৃষ্টি নহয়। এজন কবি হ'ব লাগিলে তেওঁ কবিতা সম্পৰ্কীয় যথেষ্ট চিন্তা চৰ্চা কৰিব লাগিব। কবিতাত প্ৰতীকতাবাদ কি, কবিতা কি? আজিকালি কবিতাৰ ধ্যান ধাৰণা সলনি হৈছে। আগৰ কবিতা আছিলে কি যে এটা গোলাপৰ পাহি বা অকণমান নিয়ৰৰ টোপালক লৈ পেলাই কিমান বিস্তৃত আলোচনা হৈছে। এইটো ৰোমান্টিচিজমৰ যুগৰ কথা কৈছোঁ। আজিকালিতো কবিতাৰ বিষয়বস্তু এইবিলাক নহয়। আজিকালি বেশ্যা, খাবলৈ নোপোৱা জাৰজ সন্তান, এইবিলাক হৈছে কবিতাৰ বিষয়। গতিকে কবিতা লিখে তেওঁতো কবিতাৰ কাৰণে পঢ়িব লাগিব। যি উপন্যাসিক বা উপন্যাস লিখে তেওঁ পৃথিৱীৰ সমসাময়িক সকলো ঘটনা জানি সেই কথাবিলাক উপন্যাসৰ জৰিয়তে তেওঁ প্ৰকাশ কৰিব লাগিব। যি প্ৰবন্ধ লিখে তেওঁ নতুন নতুন বিষয়বিলাকৰ ওপৰত তেওঁৰ অধ্যয়ন থাকিব লাগিব। যি বুৰঞ্জীমূলক চিন্তা চৰ্চা কৰে তেওঁ নতুনকৈ বিজ্ঞান মনস্কতাৰে গোটেই কথাবিলাক অধ্যয়ন কৰিব লাগিব। আৰু অধ্যয়ন অবিহনে কেতিয়াও মানুহ ভাল সাহিত্যিক হ'ব নোৱাৰে। পাৰে কিছুমান এনেকুৱা বহু মানুহ এতিয়া আমি দেখিবলৈ পাইছোঁ অসমৰ ক্ষেত্ৰত দৈনন্দিন বহুত কিতাপ ওলাই থাকে, বহুত মানুহ নতুনকৈ লিখক হৈ আছে, 50 কপি বা 100 কপি কিতাপ ছপাইছে, তেওঁৰ যাত্ৰা সিমানতে সীমাবদ্ধ আৰু তেওঁলোকে মূল বিষয়টোৰ ওপৰত তেওঁলোকৰ কোনো জ্ঞান নাই। বহু সাহিত্যিক আছে, সকলোবিলাক নহয়, বহু সাহিত্যিক আছে তেওঁলোকে কি কৰে টেবুলাইজেশ্যন কৰে। যেনে মেট্ৰিকৰ ৰিজাল্ট দিয়াৰ আগত মাৰ্কশ্বিটখন তুলনা কৰি গৈ থাকে, মানে কম্পেয়াৰ কৰে, টেবুলাইজেশ্যন বুলি আমি যিটো কওঁ। বিভিন্ন কিতাপবিলাক আনি তাক টেবুলাইজেশ্যন কৰি নতুনকৈ এখন কিতাপ লিখিলে। সেইটো আচলতে সাহিত্যিকৰ লক্ষণ হ'ব নালাগে বা তেনে সাহিত্য কেতিয়াও চিৰস্থায়ী নহয়। এইবিলাক ক্ষণস্থায়ী সাহিত্য। আৰু যদি চিৰস্থায়ী সাহিত্য হ'ব লাগে, মানুহৰ মন জয় কৰিব লাগে, মানুহৰ আত্মা জয় কৰিব লাগে, সমাজখনৰ অন্তৰ জয় কৰিব লাগে, তেতিয়াহ'লে প্ৰচুৰ অধ্যয়নেৰে পুষ্ট হৈ নতুন নতুন আংগিক, নতুন নতুন বিষয়বস্তুৰ অন্তৰ্ভুক্তিৰে যিয়ে সাহিত্য চৰ্চা কৰিব তেওঁ অমৰ হৈ থাকিব পাৰিব। গতিকে আমি সকলোৱে ভাল সাহিত্যিক হ'বৰ কাৰণে ভালকৈ পঢ়া শুনা কৰাটো প্ৰয়োজনীয়। এইবাৰ জানিব বিচাৰিছোঁ আপোনাৰ লকডাউনৰ সময়ছোৱাত কেনেধৰণৰ অভিজ্ঞতা হৈছে? এই সময়ছোৱাত মোৰ কেনেধৰণৰ অভিজ্ঞতা হৈছে, এইটো আচলতে আপুনি এটা বৰ জটিল প্ৰশ্নৰ মোক কৰিছে, কিন্তু মই ইয়াৰ উত্তৰটো খুব সৰল আৰু সহজভাৱে দিয়াৰ কাৰণে আপোনাক মই চেষ্টা কৰিম। এই সময়ছোৱাৰ অভিজ্ঞতা বুলি ক'লে মই যিটো দেখিছোঁ যে কৰোণা ভাইৰাছ চীনৰ পৰা আৰম্ভ হৈ গোটেই পৃথিৱী জুৰি কৰোণা ভাইৰাছে গোটেই পৃথিৱীক স্তব্ধ কৰি দিছে। মানুহৰ দুটা দিশ আমি দেখিছোঁ এই সময়ছোৱাত। মানুহৰ প্ৰতি থকা যিটো প্ৰেম আৰু ভাল পোৱা এইটো জাগ্ৰত হৈছে, আৰু এফালে মানুহৰ যিটো অহংকাৰ, এই অহংকাৰটো ধূলিৰ লগত মিলি গৈছে। এই দুটা বিৰল অভিজ্ঞতা আন্তঃৰাষ্ট্ৰীয় প্ৰেক্ষাপটত আপোনাৰো হৈছে, মোৰো হৈছে বা আন বহুতৰো হৈছে। কিন্তু এইটো আমি যদি আমাৰ নিজৰ জীৱন আৰু জীৱিকাৰ লগত মিলাই চাওঁ, তেতিয়াহ'লে আমি দেখিবলৈ পাম যে এই সময়ছোৱাত আমাৰ মানুহ কিছু পৰিমাণে কৰ্মমুখী হৈছে। কাৰণ আচলতে আমি ৰাতিপুৱাৰ পৰা ৰাতিলৈকে আমাৰ দৈনন্দিন ব্যৱহৃত যিখিনি ন্যূনতম সা সামগ্ৰী, অন্ততঃ খোৱাৰ লগত যিখিনি জড়িত বস্তু, সেই বস্তুখিনি আমি আনৰ ওপৰত নিৰ্ভৰ কৰি চলি আছিলোঁ। কিন্তু অসম এনেকুৱা এখন ঠাই, আমি এনেকুৱা এখন ৰাজ্যৰ মানুহ যে আমাৰ প্ৰত্যেকৰে বাৰী বস্তি বা অকণমান হ'লেও খালী ঠাই আমাৰ আছে, য'ত আমি এজোপা জলকীয়া, দুজোপা বেঙেনা, এজোপা জিকা কৰাৰ কাৰণে আমাৰ যথেষ্ট ঠাই আছে। কিন্তু আমাৰ মানুহে নকৰে।
এটা জলকীয়াৰ পুলিও নলগায়, এটা জিকাৰ পুলিও নলগায়। সেই মানুহখিনিয়ে এই সময়ছোৱাত কি কৰিছে, জলকীয়াৰ খেতিও কৰিছে, জিকা খেতিও কৰিছে। গতিকে তেওঁলোকে আনৰ ওপৰত নিৰ্ভৰশীল হোৱাটো তেওঁলোকৰ কমি গৈছে। তেওঁলোকে ৰাসায়নিক সাৰ ইউজ নকৰাকৈয়ে ঘৰতে থাকি ঘৰতে কিছু বস্তু উৎপাদন কৰিব পাৰিছে। আৰু যিটো কাম মই নিজেও কৰিছোঁ, মই নিজেও দেখিছোঁ যে এই সময়ছোৱাত কাম কৰিব লাগিব। আৰু সেইকাৰণে মই নিজেও এখন কিটচেন গাৰ্ডেন আৰম্ভ কৰিছোঁ। আৰু এই কিটচেন গাৰ্ডেনখনত সকলো বস্তু যাতে থোৰতে পায় তাৰ কাৰণে এটা ব্যৱস্থা কৰিছোঁ। আৰু ইতিমধ্যে আমি কম সময়তে লগা ভেন্দিকে আদি কৰি বিভিন্ন গছ গছনি লগাই বা ফল মূল শাক পাচলি লগাই ইতিমধ্যে তাৰ ফল আমি ভোগ কৰিছোঁ। অকল সেয়ে নহয়, মই এই সময়ছোৱাত দেখিলোঁ যে আমি মাছ খোৱাৰ কাৰণে আমাক কিছু মানে আমাৰ ঠাই আছে, মানে মাছ খোৱাৰ কাৰণে। আমাৰ মানুহে কাম নকৰে। মই 10 ফুট বা 20 ফুটৰ এটা পকা ঘৰ বনাই তাতেই মাছ কম ঠাইত কেনেকৈ মাছ পুহিব পাৰি, কেনেকৈ মাছৰ প্ৰডাকশ্যন কৰিব পাৰি, আৰু সেই মাছ সেই 10 ফুট বা 20 ফুটৰ পকা মানে চৌবাচাৰ নিচিনা তাতে আমি মাছ দি মাছ প্ৰডাকশ্যন কৰি তাৰ মাছ বৰ্তমান খাই আছোঁ। এইটো এটা বিৰল অভিজ্ঞতা হৈছে। কোনোদিনে এনেকুৱা ধৰণৰ কাম কৰা নাই, কোনোদিনে খেতি কৰা নাই, কোনোদিনে কৃষি কৰ্মৰ লগত জড়িত হোৱা নাই। কিন্তু এই যে ব্যস্ততাময় জীৱন, সেইটোৰ পৰা ঘৰলৈ আহি এই লকডাউনৰ সময়ছোৱাত কিছু এনেকুৱা ধৰণৰ কাম কৰিবৰ কাৰণে আমি সুবিধা পাইছোঁ। আৰু মই আশা কৰিম যে আচলতে এনেধৰণৰ যিটো অভিজ্ঞতা, এই অভিজ্ঞতা প্ৰত্যেকজন মানুহৰে হৈছে। আৰু এই অভিজ্ঞতাটো যদি সঞ্চয় কৰি মানুহে ইয়াতো মূলধন বুলি ধৰি লৈ ভৱিষ্যতৰ দিনত নিজে নিজে কিছু কাম কৰাৰ কাৰণে মানুহে চেষ্টা কৰে, মানুহৰ মনত যিটো মানৱতাবোধ জাগ্ৰত হৈছে, এই মানৱতাবোধটোক যদি মানুহে ধৰি ৰাখে, তেতিয়াহ'লে মই ক'ম যে এইটো এটা বিৰল অভিজ্ঞতা। কৰোণাই আমাক এটা বিৰল অভিজ্ঞতা প্ৰদান কৰিলে যে ইজনে সিজনক কেনেকৈ ভাল পাব লাগে, মানুহে মানুহক কেনেকৈ ভাল পাব লাগে। দিহিং পাটকাই খননৰ ওপৰত এটা চৰ্চা চলি আছে, আৰু ছ'চিয়েল মিডিয়াই হওক বা বিভিন্ন ধৰণৰ তেনেধৰণৰ মাধ্যমত যথেষ্ট প্ৰতিবাদ হৈছে, বা বহুতে আকৌ প্ৰতিবাদ নকৰি কৈছে যে দিহিং পাটকাইত তেনেধৰণৰ একো প্ৰভাৱ নপৰে। আপুনি কি ক'ব বিচাৰিব সেই সম্পৰ্কত? দিহিং পাটকাই আচলতে বৰ্তমান সময়ত দিহিং পাটকাইৰ যিটো খনন কাৰ্যৰ কথা কৈ আছে, এই খনন কাৰ্যৰ মই সম্পূৰ্ণ বিৰোধী। মই বিৰোধী এইকাৰণেই যে আচলতে টকাৰ কাৰণেই এখন চৰকাৰে সকলো কাম কৰাটো অনুচিত। আমাৰ ভাৰতবৰ্ষ হৈছে এখন গণতান্ত্ৰিক আৰু কল্যাণকামী ৰাষ্ট্ৰ। কল্যাণকামী ৰাষ্ট্ৰ হিচাপে কল্যাণকামী ৰাষ্ট্ৰখনৰ যিখিনি কেৰেক্টাৰ, সেই কেৰেক্টাৰখিনি কল্যাণকামী ৰাষ্ট্ৰখনত বৰ্তি থাকিব লাগিব। তেতিয়াহে আমি ক'ব পাৰিম যে আমাৰ দেশখন কল্যাণকামী গণতান্ত্ৰিক দেশ বুলি। টকা পইচাটো চবকে লাগে, ৰাষ্ট্ৰকো লাগে টকা পইচা, বা কয়লা আছে বুলিয়েই যে চব খনন কৰিব সেনেকুৱা কথাটো হ'ব নোৱাৰে। মানুহৰ কিছুমান বস্তু আছে। আজি কাজিৰঙাখন এখন আমাৰ ৰাষ্ট্ৰীয় উদ্যান। কাজিৰঙাৰ বুকুত যদি কোনোবাই কয় যে তাত এখন বিশাল সোণৰ খনি আছে, তে কাজিৰঙাখন যেতিয়া খনন কৰিব আপোনাৰ কেনে লাগিব? এই কথাটো কোনো অসমীয়া মানুহে মানি ল'ব নোৱাৰে। কাজিৰঙা এশিঙীয়া গড়ৰ কাৰণে বিখ্যাত, আৰু বিখ্যাতে নহয়, পৃথিৱী বিখ্যাত। ঠিক তেনেধৰণে এইটো ভাৰতবৰ্ষৰ আমাজন, বা ভাৰতবৰ্ষৰ আমাজন বুলিয়ে কওক দিহিং পাটকাইক। এই যে দিহিং পাটকাইৰ নিচিনা এখন প্ৰকৃতিৰ বিচৰণ ভূমি, তাত পশু পক্ষী, বৰ্ষাৰণ্য, সেইখনৰ পইচাকেইটা নহ'লে গভৰ্ণমেণ্ট চলিব নোৱাৰিব নেকি? এইটো হৈছে আজিৰ তাৰিখত আটাইতকৈ ডাঙৰ প্ৰশ্ন। যদি এনেকুৱা কামবিলাকে গভৰ্ণমেণ্টে কৰে, তেতিয়াহ'লে এখন দেশৰ গণতন্ত্ৰৰ যিটো কেৰেক্টাৰ, সেইটো আচলতে নোহোৱা হৈ যাব। আজি চৰকাৰে লোকচান কৰা নাই নেকি? বহু ক্ষেত্ৰত চৰকাৰে লোকচান কৰিও লোক কল্যাণৰ কাৰণে বহুত কাম কৰিছে। কিয়? আজি হস্পিটেল ছেক্টৰত আজি চৰকাৰে যিমানখিনি পাৰে ফ্ৰী দিছে। ফ্ৰী দিয়াৰ উদ্দেশ্যটো কি? কিয় দিব লগা হৈছে? এইকাৰণেই ফ্ৰী দিছে, আমাৰ এই দেশখন গণতান্ত্ৰিক দেশ আৰু কল্যাণকামী ৰাষ্ট্ৰ। কল্যাণকামী ৰাষ্ট্ৰ হিচাপে স্বাস্থ্য, শিক্ষা ইত্যাদি বিভিন্ন বিষয়ৰ যিটো অধিকাৰ, এইটো আমাৰ মৌলিক অধিকাৰ বুলি ধৰা হৈছে। ঠিক তেনেধৰণে আমাৰ যিটো এইবিলাক সম্পত্তি, বনজ সম্পদকে ধৰি আমাৰ এইবিলাক যিটো ৰাজহুৱা সম্পত্তি, ইয়াৰ ৰক্ষণাবেক্ষণ কৰাটো চৰকাৰৰ দায়িত্ব আৰু কৰ্তব্য। গতিকে মই এই কাৰণতে দিহিং পাটকাই খনন কৰাটো আচলতে মই তাৰ বিৰোধী, আৰু এইটো সকলোৱে আচলতে বিৰোধিতা কৰাটো উচিত।
আপোনাৰ সৈতে কথা পাতি খুবেই ভাল লাগিল আৰু বহুতো প্ৰশ্ন থাকি গ'ল আচলতে আপোনাক সুধিবলৈ, কিন্তু আমি সকলো সময়ৰ দাস, গতিকে সময়ৰ আহ্বানত আজি আপোনাক বিদায় দিব লাগিব। আৰু যেতিয়া পৰিস্থিতি স্বাভাৱিক অৱস্থালৈ আহিব, কৰোণা আতংকৰ হ্ৰাস পাব, তেতিয়া নিশ্চয় আপোনাৰ সৈতে মুখামুখিকৈ আৰু এটা আপোনাৰ পৰা আমি সাক্ষাৎকাৰ গ্ৰহণ কৰিম আৰু তেতিয়া আৰু বহু নজনা কথা আপোনাৰ পৰা জানিবলৈ চেষ্টা কৰিম। আৰু শেষত আপুনি দৰ্শকক উদ্দেশ্যি কিবা ক'ব বিচাৰিব নেকি? আজি এই সামাজিক মাধ্যমৰ জৰিয়তে আপুনি মোক আপোনাৰ ইউটিউব চেনেললৈ আমন্ত্ৰণ কৰি আনি মোৰ মনৰ ভাৱ প্ৰকাশ কৰাৰ কাৰণে যিখিনি সুবিধা প্ৰদান কৰিলে তাৰ কাৰণে মই আপোনাক ধন্যবাদ জনাইছোঁ আৰু আপোনাৰ ওচৰত কৃতজ্ঞতা প্ৰকাশ কৰিছোঁ যে এনেধৰণে আপোনালোকে লিখা মেলা কৰা মানুহবিলাককো মানুহৰ মাজলৈ উলিয়াই আনি তেওঁলোকৰ মনৰ ভাৱ প্ৰকাশ কৰাৰ কাৰণে যি সুবিধা দিছে সেই সুবিধা চিৰদিন প্ৰবাহিত হৈ থাকক। ধন্যবাদ।